বহুত ৰাতিপুৱা হৈ গ'ল দেখোন। মই ইমান সময় খোলোনে আজি আকৌ তাতে কলেজৰ ফাৰ্ষ্ট ডে। আজি সোনকালে উঠিব লাগে, ইপিনে আকৌ টোপনিটোহে হেঁচা মাৰি ধৰিছে। নাই আৰু শুব নোৱাৰি দেই, মই উঠি যাওঁ পাই। সোনকালে গা পা ধুই কিবা এটা খাই কলেজলৈ যাওঁ। মাজনী, মাজনী উঠিছনে? উঠিছোঁ মা, অকণমান আজি দেৰিয়ে হ'ল যেন পাওঁ। ৰাতিটো টোপনি অহা নাই জানানে? ৰাতিটো মা চিন্তাতে টোপনিয়ে অকণো নাহিল। ৰাতিপুৱা সময়তহে অকণমান টোপনি আহিছে। ৰাতিখননো তোৰ কিহৰ ইমান চিন্তা হ'ল? ৰাতি ধুনীয়াকৈ শুব লাগে আকৌ। আজিৰ পৰা কলেজ আৰম্ভ নহ'ব জানো? এনেকৈ ৰাতিটো নুশুলে গা বেয়া লাগিব। কলেজলৈ কেনেকৈ যাবি, কেনেকৈ পঢ়া শুনা কৰিবি? নহয় মা, তুমি বুজা নাই। মোৰ মানে বৰ চিন্তা হৈ আছে জানানে? আজি মোৰ কলেজৰ প্ৰথম দিন। তাতে আকৌ কি জানানে, মই যিখন কলেজত এডমিশ্যন ল'লোঁ সেই কলেজখনত আমাৰ দৰে দুখীয়া মানুহৰ ল'ৰা ছোৱালী একেবাৰে কম। ক'ৰবাত এটা দুটাইহে পঢ়ে। সকলো ধনী ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে তাত পঢ়িবলৈ যায়। এইবাৰ কি হয় নাজানো আৰু। মোৰ লগত মিলা আমাৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী এজনী হ'লেই হ'ল আৰু মাতবোল কৰিবলৈ। বাকী যিয়েই নহওক, সেইবোৰ চিন্তা কৰি থাকিব নালাগে। যা, তই তালৈ পঢ়িবহে যাবি, নিজৰখিনি কৰিবি আৰু গুচি আহিবি। তোক যদি কোনেও গুৰুত্ব নিদিয়ে তেনেহ'লে তইও কাকো গুৰুত্ব নিদিবি, বুজিছ? উক যাচি কাৰোবাৰ লগত বন্ধু পাতিবলৈ নাযাবি। তোক আকৌ হাঁহিব, লাজ দিব। সেইকাৰণে নিজেই যুগডালৰ নিচিনাকৈ কোচ খাই থাকিবি। পঢ়া শুনাখিনি কৰিবি আৰু গুচি আহিবি, বুজিছ মাজনী? মা, তুমি ঠিকেই কৈছা। মই গা পা ধুই কলেজলৈ ওলাওঁগৈ দিয়া। মোৰ চাগে দেৰিয়েই হ'ল। নাই হোৱা মাজনী, একো দেৰি হোৱা নাই। তই সোনকালে উঠিছ, তোৰহে কিবা দেৰি হোৱা যেন লাগিছে যেন পাওঁ। যা, তথাপিও গা পা ধুই আহ। মই ভাত বাঢ়ি থৈছোঁ, ভাতখিনি খাই লহি। মই আকৌ কামলৈ যাব লাগে নহয়। দেৰিকৈ গ'লে আকৌ মালিকনীয়ে কিবা এষাৰ গালি পাৰিব মোক। সেইকাৰণে মই কামলৈ যাওঁগৈ। তই কলেজলৈ কিমান সময়ত যাওঁ গৈ থাকিবি। মাক জীয়েকৰ কথা শেষ হৈছে যদি মোক চাহ পানী কিবা এটা দিয়াহি। একোৱে এটা খাবলৈ দিয়া নাই, ইমান দেৰি হ'লহি। মোৰ চাহ ভাত সকলো হ'ল, বুজিছে? আপুনি ঘৰত নাই কাৰণেহে মই বাঢ়ি দিবলৈ পৰা নাই। এতিয়া মোৰ কামলৈ যোৱাৰ সময় হ'ল আৰু মাজনীও কলেজলৈ যোৱাৰ সময় হ'ল। আপোনাক এতিয়া ভাত দিম নে চাহ দিম? কওক, আপুনিয়ে কওক। চাহ নালাগে, যোৱা ভাতকে দিয়াগৈ। মই খাওঁতকৈ গাটো তিয়াই আহোঁ। তুমি যেনেকৈহে কথাবোৰ কৈছা যেন তুমিহে অকল কামলৈ যোৱা। মই কামলৈ নাযাওঁৱেই। কালিয়ে মালিকে কৈ পঠাইছে 9টা বাজিত হাজিৰ হ'বগৈ দিছে। সেইকাৰণে এতিয়া চাহ তাহ খাই থকা সময় নাই। ভাতকে খাই কামলৈ যাওঁগৈ। আৰু মাজনী, আজি কলেজৰ প্ৰথম দিন নহয় জানো? ভালকৈ যাবি, পঢ়া শুনা মন দি কৰিবি। বেছি ধনী ধনী বন্ধু বান্ধৱী নাপাতিবি। আমি যিমান শ্ৰেণীৰ মানুহ সিমান শ্ৰেণীতে থকা ভাল, বুজিছ? আৰু ছাৰ বাইদেউক কিবা নোৱাৰিলে সুধি লবি। পঢ়াত কিন্তু কৃপণালি নকৰিবি দেই মাজনী। তই আমাৰ আশা ভৰসা। হ'ব দিয়া দেউতা, তুমি এতিয়া মোক সেই LP স্কুলত যোৱা বুলি ভাবিব নালাগে। তুমি মোক যেনেকৈ সেই জ্ঞান দিছা, মই যেন প্ৰথম LP স্কুলতহে পঢ়িবলৈ গৈছোঁ। মই এতিয়া তোমাৰ সেই সৰু ছোৱালীজনী হৈ থকা নাই আৰু। মই এতিয়া ডাঙৰ হ'লোঁ। কাৰ লগত কেনেকৈ কথা পাতিব লাগে, কাক কি ব্যৱহাৰ কৰিব লাগে, সেইবোৰ মই সকলো বুজি পাওঁ। দেউতাকৰ কাৰণে জীয়েক একেবাৰে সৰুৱে হৈ আছে। হেৰা, তাই আমাৰ একমাত্ৰ সন্তান। তাই যিমান ডাঙৰ হ'লেও আমাৰ কাৰণে সদায় সৰু, বুজিছা? বুজিছোঁ। দুদিনমানৰ পাছত বেলেগ এখন ঘৰলৈ উলিয়াই দিব লগা হ'ব। তেতিয়াহে গম পাব। যাওক এতিয়া, গা পা ধুৱগৈ। সেনেকৈ কথা পাতি থাকিলে আমাৰ গোটেইকেইটাই দেৰি হ'ব। গাটো ধুওঁগৈ ৰ'বা। হেৰি নহয়, তোমাৰ যে সেই মালিকৰ ঘৰৰ ছোৱালীজনী, তাইও দেখোন মেট্ৰিক পাছ কৰিছিল। তাই কোন কলেজত এডমিশ্যন ল'লে, গম পোৱা নেকি? নাজানো নহয় তাই ক'ত এডমিশ্যন লৈছে। যিহে মুখখন চোকা পায়, মোৰ তাইক কথা সুধিবলৈকে ভয় লাগে। ছোৱালীজনীৰ লগত ইমান কথা নাই, বুজিছা? তুমি কিন্তু মালিকনীৰ লগত কেতিয়াও বেয়া নকৰিবা দেই। মালিকে যদি সহায় নকৰা হয়, আমাৰ ছোৱালীজনীয়ে সেইখন কলেজত কেতিয়াও চিট নাপালে হয়। পঢ়া শুনাৰ ফালৰ পৰা পালেও টকা পইচা আমি ইমান দিবই নোৱাৰিলো হয়। মালিকে সহায় কৰাৰ কাৰণেহে আমাৰ ছোৱালীজনীয়ে সেইখন কলেজত পঢ়িবলৈ চান্স পাইছে, বুজিছা? তুমি কিন্তু মালিকনীয়ে যি কয় তাকেই শুনিবা। আপুনি ঠিকেই কৈছে। মালিকে যদি আমাক সেইকণ সহায় নকৰা হয়, আমাৰ ছোৱালীজনীয়ে কেতিয়াও সেইখন কলেজত পঢ়িব নোৱাৰিলে হয়। মাজনী, তোৰ এডমিশ্যনৰ ক্ষেত্ৰত মালিকে কিমান সহায় কৰিছে তই গমেই পাইছ। আমি যদি কেতিয়াবা নাথাকোঁ, মালিকনীৰ কিবা বিপদ হ'লে তই কিন্তু সদায় আগত দেই। সেইষাৰ কথা কিন্তু মনত ৰাখিবি, কেতিয়াও নাপাহৰিবি। হ'ব দিয়া মা, তেওঁলোকক মই কেতিয়াও নাপাহৰোঁ। বাবলি, কি হৈছে মানে? আজি কলেজৰ প্ৰথম দিন, এনেকৈ ইমান সময়লৈ শুই থাকেনে? মাজনী, উঠিছনে নাই তই? ইমান সময়লৈ শুই থাকেনে? এপৰ ৰাতিলৈ খানা খাই ঘূৰি ফুৰিবি, আৰু এতিয়া কলেজ যাব লাগে শুই আছ। কিনো মা দিগদাৰ কৰি থাকা, অকণমান শুবলৈ দিয়াচোন। এতিয়া শুই থকাৰ সময় আছেনে বাৰু? আজি কলেজৰ প্ৰথম দিন নহয়নে?
উঠ উঠ সোনকালে উঠ। মা কিয়নো ইমান হুলস্থুল কৰি আছা? অকণমান শুব দিয়া না। গোটেই বছৰটো কলেজ গৈয়ে থাকিব লাগিব। আজি প্ৰথম খুলিছেহে, আজি নাযাওঁ দিয়া। গৈ থাকক যোনে যায়। তোকহে দেখিছোঁ দেই এনেকুৱা। বেলেগ হোৱা হ'লে সোনকালে উঠি মেলি কলেজলৈ ওলাই কৈ গ'ল হয়, আৰু তই আজি নাযাওঁ বুলিহে কৈছ। উঠ উঠ। বাইদেউ মই চাহ বনাইছোঁ, আহক চাহ খাওকহি। অঁ নিৰ্মলা, তুমি আহি মানে চাহ বনালাহি। ব'লা গৈছোঁ ব'লা। মাজনী উঠা আকৌ, নিৰ্মলাই চাহপানী বনালেহি। তুমি উঠি পুটুককৈ চাহকাপ খাই গাটো ধুই ভাত কেইটামান খাই কলেজলৈ যোৱাহি। আহা, প্ৰথম কলেজত খোলা দিনা যাব লাগে। নতুন নতুন ল'ৰা ছোৱালী আহিব, লগ পাবা। মানে বাইদেউ কথা এটা সোধোঁ নেকি? কোৱা নিৰ্মলা। মানে বাইদেউ আপোনালোকৰ বাবলি মাজনীক কোন কলেজত এডমিশ্যন দিলেনো? ক'ত হ'ব আৰু, দেউতাকৰ আকৌ টাউন কলেজতহে হাত আছে, সেইকাৰণে তাতে এডমিশ্যনটো দিয়াই দিলে। অঁ টাউন কলেজত নেকি? আমাৰ ছোৱালীজনীও তাতে এডমিশ্যন লৈছে নহয়। কি তোমালোকৰ ছোৱালীজনীও তাত এডমিশ্যন লৈছে? ৰ'বাচোন ৰ'বা, নিৰ্মলা বাই কি কথা কৈছা? তোমাৰ ছোৱালীয়ে টাউন কলেজত এডমিশ্যন পাইছে? অঁ বাবলি মাজনী তাইও তাতে এডমিশ্যন লৈছে। মোৰ কিবা কথাটো হজম হোৱা নাই। তোমালোকৰ ছোৱালীজনীৰ পাৰ্চেণ্টেজ কিমান? সেইখন কলেজততো বহুত পাৰ্চেণ্টেজ লাগে। অঁ আমাৰ মাজনী, মই আকৌ সেইবোৰ ইমান ভালকৈ বুজি নাপাওঁ। তথাপিতো আমাৰ মাজনীয়ে কৈ থকা শুনিছোঁ নহয়, তাই কিবা 85 বুলি কৈছে পাৰ্চেণ্টেজ। 85%? থোৱাহে, কি মিছা কথা ক'বলৈ আহিছা? তোমাৰ ছোৱালীয়ে 85 পাৰ্চেণ্টেজ লৈ কেতিয়াও পাছ কৰিব নোৱাৰে, আৰু যদি কৰিছেও তেনেহ'লে দুনিয়াৰ নকল কৰিছে চাগে। এনেও সেইবোৰ চৰকাৰী স্কুলৰ কথা মই ভালদৰে জানো, তাত নকল খুব ধুনীয়াকৈ চলে। নিশ্চয় সেইবোৰ পাৰ্চেণ্টেজ নকল কৰিয়ে উঠাইছে চাগে। মা মোৰ কিন্তু ইজ্জত একেবাৰে গুচি যাব যেন লাগিছে। মই যোনখন কলেজত এডমিশ্যন লৈছোঁ সেইখন কলেজত আমাৰ ঘৰত বন্ধ কৰা মানুহজনী জীয়েকো পঢ়ে। মই তাইৰ লগত একেলগে কেনেকৈ পঢ়িব পাৰিম? ৰ'বাচোন তুমি মনে মনে থাকা। যা নিৰ্মলা, তই কামত লাগ গৈ যা। হ'ব দিয়ক বাইদেউ। কিন্তু বাবলি মাজনী, মোৰ ছোৱালীজনীয়ে কেতিয়াও নকল নকৰে। তুমি কলেজত তাইক লগ পাবাই চাগে। তুমি মোৰ ছোৱালীজনীক লগ পালে বুজিয়েই পাবা, তাই কেতিয়াও তেনেকুৱা কাম নকৰে। তাই একদম বেয়া ছোৱালী নহয়। হ'ব যা নিৰ্মলা, সকলো মাক দেউতাকৰ কাৰণে নিজৰ সন্তান ভালেই, বুজিছ? যা তই কামত লাগ গৈ যা। মাজনী তুমি কথাটো বুজি পাইছানে? এইবোৰ সকলো তোমাৰ দেউতাৰ গাত দুখ, বুজিছা? নিৰ্মলাই তোমাৰ দেউতাৰ আগত কৈ থকা শুনিছিলোঁ। সেইদিনাখন কান্দি কান্দি কৈ আছিল জীয়েকক এডমিশ্যন দিবলৈ পইচা নাই, পইচা লাগে বুলি। তেতিয়া তোমাৰ দেউতাই কৈছিল জীয়েকৰ এডমিশ্যনটো তেওঁ কৰাই দিব। আৰু মই এতিয়াহে গম পাইছোঁ তেওঁ আৰু এইখন চহৰত বেলেগ কলেজ নাপালে, তোমাক এডমিশ্যন দিয়া কলেজখনহে পালে। মইতো একেবাৰে সহ্য কৰিব পৰা নাই মা। আমাৰ ঘৰত বন্ধ কৰা ছোৱালীজনীৰ লগত মই কেনেকৈ একেখন কলেজতে পঢ়িব পাৰোঁ? একো নহয় দে, এতিয়া আৰু এডমিশ্যনটো হৈ গ'ল। এতিয়া আকৌ বেলেগ কলেজত এডমিশ্যন দিবলৈ সময়ো নাই, কলেজ আৰম্ভ হ'লেই। এই 2 বছৰ তেনেকৈ পঢ়া, আৰু নেক্সট বছৰৰ পৰা তোমাক মই বাহিৰত পঢ়াম, হ'ব? তাকেই মা, এতিয়াতো আকৌ বেলেগ কলেজত এডমিশ্যন ল'বলৈ সময় নাই। এই 2 বছৰ সি ভিক্ষুজনীৰ লগতেই কটাব লাগিব। তাইকো চাই ল'ম নহয় মই। তাই মোৰ লগত সমানে সমানে ক্লাছ কৰিব পাৰিম বুলি ভাবিছে, ময়ো দেখাই দিম নহয় তাইক। আজি কলেজ নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ নগ'লে নহ'ব, আজি মই কলেজলৈ যাবই লাগিব। মইতো তোমাক তেতিয়াৰ পৰাই কৈ আছোঁ কলেজ যাবলৈ, তুমিহে আকৌ যোৱাহি। আহা। অঁ ব'লাচোন, মই গৈ আছোঁ। অঁ মাজনী, মাজনী। অঁ দেউতা কোৱা। হেৰি নহয়, তই যদি কলেজলৈ যাওঁ তেনেহ'লে মোৰ চাইকেলতে উঠি যাব পাৰিলি হয়, ময়ো সেইফালেই কামলৈ যাব ওলাইছিলোঁ। তুমি মোক চাইকেলত ডাবল কৰি কলেজলৈ লৈ যাব পাৰিবা দেউতা? কিয় নোৱাৰিম? আগতে তোক কিমান চাইকেলত উঠালোঁ, এতিয়া ডাঙৰ হোৱাৰ পৰাহে আজি ভাবিছিলোঁ মই তোক কলেজত থৈ আহোঁ, সেইকাৰণে লগ ধৰিছিলোঁ। যা যদি ব'ল মোৰ লগতে। যদি তই মোৰ চাইকেলখনত উঠিবলৈ লাজ কৰিছ তেনেহ'লে তোক মই 50 টকা এটা দিওঁ। আহোঁতে 20 টকা, যাওঁতে 20 টকা টমটমত ভাড়া ল'ব নহয়, আৰু 10 টকা এটা ৰ'ব। সেইটো 10 টকাই তই মিছল এভাগকে খাই ল'বি। মই তোমাৰ চাইকেলত উঠিবলৈ লাজ কৰিম বুলি কোনে কৈছে দেউতা? ব'লা মই তোমাৰ লগতে যাম। আৰু তুমি যে মোক দিব ওলাইছা 50 টকাটো, সেইটো 50 টকা তুমিয়ে ৰাখি থোৱা। ঘৰলৈ আহোঁতে আবেলি কিবা এটা বজাৰ কৰি লৈ আহিবা, আৰু কিবা এটা মিঠাইও লৈ আহিবা, মই চাহৰ লগত খাম। মই জানো দে তোৰ কথা, পঢ়ি থাকোঁতে যে কিবা এটা মুখত পগলিয়াই থাক, সেইটো কথা মই জানো। আনি দিম দে মাজনী, মোৰ হ'লেই, তোৰ যদি হ'ল আহ তেনেহ'লে। অঁ তুমি ব'লাচোন, মই গৈ আছোঁ ব'লা। আহা আহা মেডাম, আমি তোমাৰ কাৰণেই ৱেইট কৰি আছিলোঁ। মোক ক্ষমা কৰিবা, আচলতে মই তোমালোকক চিনিয়ে নাপাওঁ। মই আজি প্ৰথম আহিছোঁ,
তোমালোকৰ প্ৰথম নেকি বাৰু? মোৰ নাম পৰিস্মিতা। তোমালোকে যদি বেয়া নোপোৱা তোমালোকৰ নামকেইটা ক'বা নেকি? হয় বাবলি, তাই আমাৰ নাম সুধিছে। তাই আমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম বুলি ভাবিছে যেন পাওঁ। খাই পাত ফলাৰ জাত কৰবাৰ মোৰ দেউতাই টকাৰে এডমিশ্যন লৈছ আৰু তই মোকেই চিনি নাপাওঁ বুলি ক। অঁ, মই বুজি পালোঁ দিয়া। আচলতে মই তোমাক এদিনো দেখা নাই যে, সেইকাৰণে চিনি পোৱা নাছিলোঁ। তুমি মানে মালিকৰ ছোৱালী বাবলি ন তোমাৰ নাম? অঁ, তই মানে খাই পাত ফলা নহয়? তই খাই বোলে আকৌ মনতো ৰাখ। তই আমাৰ লগত এইখন কলেজত পঢ়িবলৈ পাৰিম বুলি ভাবিছনে নে আমাৰ লগত টিকিবলৈ পাৰিম বুলি ভাবিছ? তোক আমি এমাহৰ সময় দিলোঁ বুজিছ। তই এমাহৰ ভিতৰত এইখন কলেজ এৰি গুচি যা, নহ'লে তোক আমি এনেকুৱা অৱস্থা কৰিম তই ক'তো মুখ দেখাব নোৱাৰা হবি। তোমালোকেনো মোক কিয় এনেকৈ কৈছা? মই তোমালোকক কি ক্ষতি কৰিলোঁ? আজি মোৰ কলেজত প্ৰথম দিন আৰু আহি পাই তোমালোককে দেখিছোঁ। তোমালোকেনো মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? বন্ধ কৰা ছোৱালী কৰবাৰ তোৰ মাৰে আমাৰ ঘৰত ঘৰ সাৰা বাচন ধোৱা কাম কৰে, সেইটো কথা জাননে নাজান? জানো, মোৰ মায়ে যে তোমালোকৰ ঘৰত কাম কৰে মই সেইটো কথা জানো। আৰু মোৰ দেউতাই ফেক্টৰীত সৰু কাম এটা কৰে সেইটোও জানো। মোৰ মা দেউতাৰ পৰিচয় লৈ মই কেতিয়াও লাজ নকৰোঁ। আচলতে মোৰ দেউতাই এইখন কলেজত এডমিশ্যন দিব নোৱাৰে, সেইকাৰণে মোৰ মায়ে তোমালোকৰ মা দেউতাৰ ওচৰতে হাত পাতিছিল। আৰু তোমালোকৰ মা দেউতাই মোৰ মাক সহায় কৰিছে। আমাৰ দৰে দুখীয়া মানুহক এনেকৈ সহায় কৰিলে আমি অকণমান আগুৱাই যাব পাৰোঁ, নহয়নে বাৰু? তোমালোকতো এনেও ধনী, তোমালোকে কাৰো ওচৰত হাত নাপাতাকৈ চলিব পাৰা, কিন্তু আমি তেনেকুৱা নহয়। প্লিজ তোমালোকে মোক মনত দুখ দিয়া কথা নক'বা। মই মানি লৈছোঁ আমি দুখীয়া, আমি দিন হাজিৰা কৰি খোৱা মানুহ, কিন্তু তাৰ কাৰণে তোমালোকে আমাক হাঁহিবা, তোমালোকে আমাক দুখ দিবা, সেইটো মই কেতিয়াও নিবিচাৰোঁ। দান বিচাৰি বিচাৰি পঢ়া শুনা কৰে, আকৌ লেকচাৰখিনি চা। আমাৰ লগত তই তৰ্ক কৰিবলৈ আহিছ হা? আমাক জ্ঞান দিবলৈ আহিছ? ঐ, তই আমাৰ পৰা বহুত আঁতৰত থাকিবি বুজিছ। তই আমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম বুলি সপোনতো নাভাবিবি। তোৰ দৰে ভিক্ষু ঘৰৰ ছোৱালীক আমি ভালদৰে চিনি পাওঁ। ধনী ঘৰৰ ছোৱালীবোৰক ফ্ৰেণ্ড বনাই লয় আৰু তাৰ পাছত লুটি লুটি খায়। হ'ব দিয়া, তোমালোকে একো চিন্তা কৰিব নালাগে। মই তোমালোকৰ লগত কেতিয়াও বন্ধুত্ব স্থাপন নকৰোঁ। এইজনীক চাই ল'ব লাগিব বুজিছ। মই এতিয়া গৈ থাকোঁ হা। তহঁতে মোক কেণ্টিনত লগ কৰিবি, মই তাতেই থাকিম। এতিয়া মোৰ ক্লাছ চিলাছ কৰিবলৈ একেবাৰে মন যোৱা নাই। হ'ব যা, আমি তাতেই তোক লগ কৰিম। ঐ, এই বাবলিজনী অকণমান বেছিয়ে বুজিছ। এইজনীক মোৰ হজম নহয়। কিবা এটা কৰি তাইক ডাউন পেলাব লাগিব। তাইৰ লগত বন্ধুত্ব কৰিলোঁ বুলি তাইক কিবা আমি সঁচাকৈ ভাল পাওঁ নেকি? আগতে বহুতবাৰ চেষ্টা কৰিছোঁ, তাইক আমি পিছ পেলাবলৈ পৰা নাই। এইবাৰ এটা কাম কৰিব লাগিব, তাইক আমি জুচত শ্লিপিং টেবলেট দি নিচা কৰি পেলাই থৈ আহিব লাগিব ক'ৰবাত বুজিছ। বেলেগ কাৰোলৈকে ইমান চিন্তা নাই। আৰু এইজনীতো ভিক্ষাৰী চেক, এইক লৈতো অকণোৱে চিন্তা নকৰোঁ, কিন্তু তাইক কিবা এটা কৰিব লাগিব। বাবলিজনীৰ কাৰণে আমি ক'তো একো হতি ফাৰ্ষ্ট আহিব নোৱাৰোঁ, সেইকাৰণে তাইক আমি শ্লিপিং টেবলেট খুৱাই ক'ৰবাত পেলাই থৈ আহিমগৈ। তাইৰ লাইফততো অকণমান হ'লেও চেঞ্জেছ আহিব ন। এতিয়া আমি কেণ্টিনলৈ যাওঁ বুজিছ। বাবলি থাকোঁতেই তাইৰ পইচাৰে কিবা কিবি অলপ খাই লওঁ, পাছত তাই গ'লেগৈও তেতিয়া টেনশ্যন নাই। কিন্তু এইটো কাম কেতিয়া কৰিম বুলি ভাবিছ? শ্লিপিং টেবলেট দিয়াটো কৰিম ৰহ, ফ্ৰেছাৰ্ছৰ আগতেই কৰিব লাগিব। অঁ ব'ল তেনেহ'লে বাবলিৰ পৰা খাই লওঁগৈ। হে ভগৱান, বাবলিক ইহঁতে ইমান বেয়া পায় আৰু বাবলিয়ে ইহঁতক কিমান ভাল পায়। মইতো ইহঁতৰ সকলো কথা শুনা পালোঁ। এইবোৰ কথাটো বাবলি একো গমেই নাপায়। আৰু বাবলিয়েতো মই ক'লেও বিশ্বাস নকৰিব, কাৰণ তাইৰ বান্ধৱী দুজনীৰ ওপৰত বহুত বিশ্বাস আছে। কি কৰোঁ, কিবা এটা কৰিব লাগিব। ফ্ৰেছাৰ্ছৰ আগতেই বাবলিক বোলে শ্লিপিং টেবলেট খুৱাই ক'ৰবাত পেলাই থৈ আহিবগৈ। সেনেকুৱা হ'লে দেখোন ডাঙৰ কথা হ'ব। আৰু মই সকলো গম পোৱাৰ পাছত একো নকৰাকৈ থাকিলে মোৰো পাপ লাগিব। কিবা এটা কৰিব লাগিব। কি হ'ল মাজনী, তই এনেকৈ মন মাৰি বহি আছ যে? কলেজলৈ নাযাওঁ নেকি? আজিকালি পঢ়াৰ প্ৰতিও গুৰুত্বটো কমা যেন পাইছোঁ। তইনো কি ভাবি থাক? কি হৈছে তোৰ? মা, কি ক'ম কোৱাচোন। বাবলিয়ে মোক সকলোৱে আগতেই লাজ দি থাকে, সকলোৱে আগতেই হাঁহি কৰি মোক ঠাট্টা কৰে। মই টিফিন লৈ যাওঁ, সিহঁতৰ তাতে কি প্ৰব্লেম কোৱাচোন। সিহঁতে কেণ্টিনত কিনি খায়, মই ঘৰৰ পৰা নিয়া কিবা এটা উলিয়াই খালেও সিহঁতে মোক ঠাট্টা কৰে, হাঁহে। এডমিশ্যনটো সিহঁতৰ দেউতাকে দিয়া বুলিও মোক ঠাট্টা কৰে। মই কি কৰিম কোৱাচোন মা। দেউতাই মোক চাইকেলত কলেজত থ'বলৈ যায়, সেইটো কথাও মোক সিহঁতে ঠাট্টা কৰে। আৰে মই যদি লাজ নাপাওঁ সিহঁতেনো কেলৈ লাজ পাব লাগে? মই মোৰ মা দেউতাৰ পৰিচয়ক লৈ অকণো লাজ নকৰোঁ।
কিন্তু সিহঁতে মোক বহুত ঠাট্টা মস্কাৰ কৰে মা। মোৰ কলেজলৈ যাবলৈকে মন নোযোৱা হৈ গৈছে আৰু পঢ়া শুনাতো মন নলগা হৈছে। মাজনী, মানুহৰ কামেই কোৱা, সিহঁতে ক'বই দুনিয়াৰ কথাবোৰ। তই সেইবোৰ শুনি যদি নিজে জীৱনত ৰৈ যাওঁ তেনেহ'লে তই মহামূৰ্খ, বুজিছ? বাবলিৰ কথাবোৰ নুশুনিবি। তাই যদি তোৰ সন্মুখলৈ আহে তই নিজৰ ৰাস্তাটোৱে সলনি কৰি পেলাবি। আৰু তাই যদি তোক কিবা ঠাট্টা মস্কাৰ কৰি হাঁহে তেনেহ'লে হাঁহিবলৈ দিবি। কিমান সময়নো হাঁহিব? এনেও তাই হাঁহিটো বন্ধ হ'বই অকণ পাছত। যিমান সময় হাঁহিবলৈ পায় হাঁহিবলৈ দিবি, সেইবোৰত গুৰুত্ব নিদিবি। তোক মই পঢ়িবলৈ কলেজত পঠাইছোঁ, সেইকাৰণে মন দি পঢ়িবি। সেইবোৰ আলটু ফাল্টু কথাত মাথা মাৰি নাথাকিবি। যোনে যি কয় কৈ থাকক, সিহঁতক এইজনীৰ পৰা তই সদায় আঁতৰি আহিবি, বুজিছ? কেইদিনমান তই যেতিয়া সিহঁতক গুৰুত্ব নিদিয়াকৈ চলিবি লাহে লাহে সিহঁতে মনে মনে থকা হ'ব, বুজিছ? তই সেইবোৰত মাথা মাৰি নাথাকিবি আৰু। হয় দিয়া মা, তুমি ঠিকেই কৈছা। মই সিহঁতৰ কথাত গুৰুত্ব দিয়াই ভুল। সিহঁতক মই গুৰুত্বই দিব নালাগে। আচলতে সিহঁতৰ মানসিকতাই নাই, বুজিছা? সিহঁতে মানুহৰ লাইকৰ মানুহেই নহয়। তাতকৈ ডাঙৰ কথা কি জানানে মা? বাবলিয়ে যে তাইৰ বান্ধৱী দুজনীক নিজৰ বান্ধৱী বুলি ভাবে, কিন্তু সিহঁত দুইজনীয়ে তাইক একেবাৰে বেয়া পায়। মই শুনি আছোঁ নহয়, সিহঁত দুইজনীয়ে কি প্লেন কৰিছে জানা? বাবলিক কিবা নিচা টেবলেট খুৱাই ক'ৰবাত বোলে পেলাই থৈ আহিবগৈ। বাবলি থকাৰ কাৰণে সিহঁত দুইজনী বোলে একোহতে আগুৱাব নোৱাৰে। সেইকাৰণে বাবলিক সিহঁতৰ ৰাস্তাৰ পৰা হাতৰ কৰি ক'ৰবাত পেলাই থৈ আহিবগৈ, তেনেকৈ পাতি থকা শুনিছোঁ। কিন্তু মই এতিয়া বাবলিক ক'লেও বাবলিয়ে জানো মোৰ কথা বিশ্বাস কৰিব? মোৰ কথা শুনিব জানো? হা, সিহঁত দুইজনে ইমান ডাঙৰ পাং পাতিছে আৰু বাবলিৰ মাজনীয়ে একোৱেই গম নাপায়। তোক মই কোৱা নাছিলোঁ মালিকৰ ঘৰ যিয়ে বিপদ নাহক কিয় তই সদায় সহায় কৰিবি, আৰু তই এতিয়া এনেকৈ হাত খাপতি বহি আছ। মইনো কি কৰিম মা? বাবলিয়ে মোক কেতিয়াও বিশ্বাস নকৰে। বিশ্বাস নকৰে নালাগে কৰিব, কিন্তু তাইকতো আমি বচাবই লাগিব। তই এটা কাম কৰিবি, বাবলিক মই কোৱা বুদ্ধিটো শিকাই দিবি আৰু সেইমতেই কৰিব দিবি। যদি নুশুনে, কিয় নুশুনিব? শুনিবই, মোৰ বিশ্বাস আছে। দিয়া কোৱাচোন তেনেহ'লে, মই বাবলিক তাকেই ক'ম। শুন বাবলি, আহিলা? মই তোমাৰ কাৰণে বহুত সময়ৰ পৰা ইয়াতে ৰৈ আছোঁ। মোৰতো ইমান বেয়া দিনো অহা নাই। মই তোৰ লগত কলেজলৈ যাম, তই ইয়াত মোৰ কাৰণে কিয় ৰৈ আছ হা? বাবলি, তুমি মোৰ কথা একেবাৰে বিশ্বাস কৰিব নালাগে। তুমি মোৰ কথা শুনিবও নালাগে। কিন্তু মই তোমাক এটা কথা কওঁ, তোমাৰ যে দুজনী বান্ধৱী আছে সিহঁতৰ কথা এটা মই মনে মনে শুনিছিলোঁ। মানে ক্লাছৰুমৰ পৰা তুমি যে সেইদিনাখন কেণ্টিনলৈ যাওঁ বুলি সিহঁতৰ পৰা আঁতৰি আহিছিলা, তেতিয়া সিহঁত দুইজনীয়ে কৈ আছিল। তাতে কি হ'ল এতিয়া? মোৰ কথা সিহঁতে ক'বও পাৰে। সিহঁতেতো মোক অকণো বেয়া নাপায়। মোৰ বিষয়টো বেয়া সিহঁতে একো নকয়, মই সেইটো ভালদৰে জানো। নহয় বাবলি, তুমি ভুল বুজিছা। সিহঁতে তোমাৰ কথা কি কৈছে জানানে? তুমি থকাৰ কাৰণে সিহঁত দুইজনী বোলে এদিনো আগবাঢ়িব নোৱাৰে। সেইকাৰণে সিহঁতে তোমাক শ্লিপিং টেবলেট খুৱাই ক'ৰবাত পেলাই থৈ আহিমগৈ বুলি কৈছে। তেতিয়া তোমাৰ লাইফটো চেঞ্জ হৈ যাব বুলি কৈছে। কি? তোৰ ইমান সাহস? তই মোক ইমান ডাঙৰ মিছা কথা ক'বলৈ আহিছ? নহয় বাবলি, মই একেবাৰে মিছা কথা কোৱা নাই, ভগৱানৰ শপত। তুমি মোৰ কথা শুনিব নালাগে বুলি মই কৈছোঁৱেই। মাথো তুমি এটা কাম কৰিবা, সিহঁতে তোমাক যেতিয়াই যি খাবলৈ নিদিয়ক কিয় তুমি কেৱল কাপটো বা গ্লাছটো বা খোৱা বস্তুটো সিহঁতৰ লগত সলাই ল'বা। সিহঁতে তোমাক যিটো গিলাচ খাবলৈ দিয়ে বা যিটো বস্তু খাবলৈ দিয়ে সেইটো তুমি নাখাবা। সিহঁত কাৰোবাৰ এজনীৰ লগত তোমাৰ বস্তুটো সলনি কৰি খাবা। তেতিয়া তুমি এনেই প্ৰমাণ পাবা, অতি সোনকালেই প্ৰমাণ পাবা। ফেচাছৰ আগতে এইবোৰ কাম হ'ব বুলি কৈছিল সিহঁতে। তুমি যেতিয়া নিজ হাতত প্ৰমাণ পাবা তুমি তেতিয়া মোক বিশ্বাস কৰিবা। তাৰ আগত মোক তুমি একেবাৰে বিশ্বাস কৰিব নালাগে। হ'ব যা, তোৰ কথা শুনিম বুলি তই সপোনতো নাভাবিবি। যা ইয়াৰ পৰা। হ'ব দিয়া, মই গৈ থাকোঁ। এইবাৰো কথাবোৰ সঁচাকৈ কৈছে নেকি? এইটো কথাটো সঁচাই ন? সিহঁত দুইজনী মোৰ কাৰণে কেতিয়াও আগুৱাব নোৱাৰে। আৰু সেইদিনাখন মই কেণ্টিনলৈ গুচি অহাটোও সঁচা সিহঁতৰ ওচৰৰ পৰা। হ'বও পাৰে। বাৰু মোকটোৱে বেলেগ একো কৰিবলৈ দিয়া নাই, কেৱল সিহঁতে খাবলৈ দিয়া বস্তুটো খলাইহে ল'বলৈ দিছে। ঠিক আছে, মই সিহঁতৰ পৰা খলাই খাম, এনেই প্ৰমাণ পাম নহয়। নিৰ্মলা বাই, তোমালোকৰ পৰিস্মিতা ক'লৈ গ'ল? ক'ত আছে তাই? বাবলি মাজনী, তুমি আমাৰ ঘৰলৈ আহিছা? আহা আহা, বহা আহিছোন আহা। মই বহিম, কিন্তু আগতে পৰিস্মিতাক মাতকচোন, তাই ক'লৈ গ'ল? আমাৰ মাজনীয়ে কিবা জগৰ লগালে নেকি? তাইক কিয় এনেকৈ বিচাৰি আহিছা মাজনী? হাৰে আগতে তাইক মাতকচোন, তাৰ পাছত মই আপোনালোকৰ লগত কথা পাতিম। যাওকচোন, মাজনী ভিতৰতে আছে, মাজনীক মতা বুলি কওক। ৰ'বা। কি হ'ল মা? মোক মাতিছিলা? মাতিছিলোঁ, কিন্তু বাবলিয়েহে তোক মাতিছে। কি হ'ল জানো? বাবলিয়ে উধাটো খাই আহিছে তোৰ ওচৰলৈ। তই কিবা কৰিলি নেকি? নাই মা, মই ফেচাছৰ পৰা আহি শুইহে আছোঁ দেখোন। মই কাকো একো জগৰ লগোৱা নাই। বাবলি, কি হ'লনো? মোক তুমি কেলে এনেকৈ বিচাৰি আহিছা?
থেংক ইউ পৰিস্মিতা, থেংক ইউ। মই তোমাক যে কিমান বেয়াকৈ কৈছিলোঁ, কিমান বেয়া ব্যৱহাৰ কৰিছিলোঁ তোমাৰ লগত, কিন্তু তুমিহে মোৰ আচল বান্ধৱী। মানে মই বুজা নাই। তুমি যে মোক কৈছিলা মোৰ লগৰ কেইজনীয়ে মোৰ লগত এটা চাল চলাইছে বুলি, আজি সেইটো মই প্ৰমাণ পালোঁ। আজি ফেচাছত মই সিহঁতৰ সৈতে কেণ্টিনত আছিলোঁ আৰু আজি সিহঁতে মোক কফি খুৱাম বুলি কৈছিল। ময়ো খাম বুলি ক'লোঁ। তাৰপাছত মোৰ কফি কাপটো সিহঁতৰ লগত মই চেঞ্জ কৰি ল'লোঁ আৰু মোৰ কফি কাপটো নীলাক্ষীয়ে খাই দিলে। নীলাক্ষী অলপ পাছতেই বেহুচ হৈ পৰি গ'ল। মইতো আচৰিত হৈ গ'লোঁ, সেইটোতো মোৰ কাপহে আছিল। আৰু মোৰ কাপটো যেতিয়া তাই খাওঁতে তাই তেনেকুৱা অৱস্থা হ'ল, মই খোৱা হয় মোৰো হ'ল হয়। তেতিয়াই মই গম পালোঁ তুমি কোৱা কথাটো সঁচা আছিল। মইহে তোমাক ভুল বুজিছিলোঁ, তোমাক বিশ্বাস কৰা নাছিলোঁ। এতিয়া কলেজত হাহাকাৰ চলি আছে, পুলিচ আহিছে, পৰীক্ষা নিৰীক্ষা কৰিছে। সিহঁতে কেইজনী জেলো হ'ব পাৰে, ঠিক নাই ময়ো ফচোঁ নেকি। মোৰ বৰ ভয় লাগিছে, কিন্তু মই তাতকৈ আগতে ভাবিলোঁ তোমাৰ ওচৰত ক্ষমা খুজি আহোঁ। তুমি মোক বেয়া পাই নাথাকিবা পৰিস্মিতা, মই তোমাক বহুত কিবা কিবি ক'লোঁ। আচলতে সিহঁত মোৰ বান্ধৱী নহয়, সিহঁত মোৰ শত্ৰুহে। আজিৰ পৰা মই আৰু তোমাক কেতিয়াও বেয়াকৈ নকওঁ। আজিৰ পৰা আমি দুইজনী ফ্ৰেণ্ডেই পৰিস্মিতা, তুমি মোক বেয়া পাই নাথাকিবা আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো একচেপ্ট কৰা। নহয় বাবলি, তুমি ভুল বুজিছা, তুমি বহুত ভাল ছোৱালী। নহয়, তুমিহে মোতকৈ বেছি ভাল। মই তোমাক বহুত বেয়াকৈ কিবা কিবি ক'লোঁ, মই বহুত বেয়া। আজিৰ পৰা আৰু আমাৰ মাজত ধনী দুখীয়াৰ ভেদাভেদ কেতিয়াও নাহে। মই তোমাৰ ফ্ৰেণ্ডশ্বিপ একচেপ্ট কৰিছোঁ। আজিৰ পৰা আমি দুইজনী ফ্ৰেণ্ড হৈ থাকিম দেই। থেংক ইউ পৰিস্মিতা।